নিৰ্বাচন কমিশ্যন নিজে আহি ইয়াতে থাকি বাহৰ পাতি 3 দিন থাকি তেওঁলোকে পাব্লিকৰ হিয়াৰিং লৈছিলে আৰু বিভিন্ন NGO হওক বা পাৰ্টি হওক পাৰ্টি ৰিপ্ৰেজেণ্টেটিভৰ পৰা তেওঁলোকৰ সমস্যা কি ধৰণে ডিলিমিটেশ্যন ভাল হ'ব শুদ্ধ হ'ববিলাক জনাৰ কাৰণে চেষ্টা কৰিছিলে বা এইবিলাক নোট ডাউন কৰিছিলে। কিন্তু এই যিটো এতিয়া পঞ্চায়ত ডিলিমিটেশ্যন হ'ব গৈ আছে এই ডিলিমিটেশ্যনটোত আমি যিটো দেখি আছোঁ যে চৰকাৰে একপক্ষীয়ভাৱে অকল চৰকাৰখনৰ স্বাৰ্থত যেন ডিলিমিটেশ্যন তেওঁলোকে কৰিবলৈ গৈ আছে। কাৰণ যিবোৰ নতুনকৈ SOP আহি আছে SOPত আমি দেখিছোঁ যে দলীয় যিবিলাক ৰিপ্ৰেজেণ্টেটিভ জিলা পৰ্যায়ত ব্লক পৰ্যায়ত থাকিব লাগিছিলে দলীয় জিলা পৰ্যায়ত বিভিন্ন ৰাজনৈতিক বিৰোধী দল আছে তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। আজি ব্লক পৰ্যায়ত যিখিনি কমিটি কৰি আছে চৰকাৰে নতুন SOP তাতে কোনো বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ যিখিনি প্ৰতিনিধি নাই। তো সেইদৰে আমি শংকিত হৈছোঁ আমি চিন্তিত হৈছোঁ। ইয়াৰ লগে লগে পাব্লিকেও চিন্তিত হৈছে যে আমাৰ একচুৱেলি পঞ্চায়ত ডিলিমিটেশ্যনটো কেনেকুৱা হ'ব। সেইকাৰণে আজি আমি ইয়াতে মেমৰেণ্ডাম এইকাৰণে ছাবমিট কৰিলোঁ যে আমাৰ যিহেতু দলীয় এটা আমাৰ অৰ্গেনাইজেশ্যন আপ টু বুথ লেভেললৈ থাকে আমাৰ বুথ পৰ্যায়ত আমাৰ ৱাৰ্ড কমিটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে কোন কোন মানুহক সাঙুৰি ল'ব লাগে বা আমাৰ পঞ্চায়তবিলাক কেনেকুৱা ধৰণৰ আমি ইয়াৰ পেটাৰ্ণটো হ'ব লাগে অৰ্গেনাইজটো হ'ব লাগে এই কথাবিলাক আমাৰ দলীয় লাইনত আমাৰ এইবিলাক অলৰেডি আমাৰ এটা পেটাৰ্ণ থাকে। সেইকাৰণে আমাৰ জিলা পৰ্যায়ত হওক বা ব্লক পৰ্যায়ত যদি আজি বিৰোধী দলবিলাকৰ ৰিপ্ৰেজেণ্টেটিভবিলাকক যদি মাতা যায় তেতিয়া তেওঁলোকে এই ডিলিমিটেশ্যনৰ পৰা সম্ভাৱ্য হ'ব লগা সমস্যা বা কি ধৰণে হ'লে ভাল হয় কথাবিলাক উত্থাপন কৰা এটা সুবিধা পাব। সেইকাৰণে আমাৰ চৰকাৰৰ প্ৰতি দাবী যে চৰকাৰখনে যাতে একপক্ষীয়ভাৱে এই ডিলিমিটেশ্যনটো নকৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিবিলাকক তেওঁলোকে নতুন যিবিলাক কমিটি তেওঁলোকে SOP দ্বাৰা বনাইছে তাতে অন্তৰ্ভুক্ত কৰি শ্বেডিউলটো পুনৰ তেওঁলোকে নিৰ্মাণ কৰি এটা গোটেই ৰাইজ আৰু পাব্লিকক আৰু দলক এটা সুযোগ প্ৰদান কৰক যাতে সঠিক এখন সিদ্ধান্ত মতে আমাৰ পঞ্চায়তৰ যিটো ৰিঅৰ্গেনাইজেশ্যন ব্যৱস্থা সেইটো পূৰা সম্পূৰ্ণ যাতে কাৰেক্ট পদ্ধতিত হওক। ইয়াৰ পৰৱৰ্তী সময়ত যাতে ৰাইজৰ মাজত কোনো বিভ্ৰান্তি বা আগুৱা বা ৰাইজৰ অভিযোগ যাতে থাকি নাযায়।